অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা যি বিষয়ত মোক আজিৰ আলোচনা দাঙি ধৰিবৰ কাৰণে কোৱা হৈছিল সেই বিষয়ে মই ক'ব গ'লে বহু সময়ৰ প্ৰয়োজন হ'ব, কিন্তু কম সময়ৰ ভিতৰতেই মই আপোনালোকৰ আগত কেইটামান কথা ৰাখিব বিচাৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে অৱগত যে আমি সংখ্যালঘু সম্প্ৰদায় আমি আগবাঢ়িব পৰা নাই কিয়, তাৰ মূল সমস্যাসমূহ কি কি, এই সমস্যাসমূহ আমি এতিয়া অৱগত হোৱাটো অত্যন্ত প্ৰয়োজন। আজি আমাৰ সংখ্যালঘু সমাজত পোনপ্ৰথমে মই এটা কথা ক'ব ওলাইছোঁ যে আজি আমাৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্ক নাই, আমাৰ মাজত একতা নাই, যাৰ বাবে আজি বিভিন্ন দিশত আজি আমাৰ এই সম্প্ৰদায়টো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছোঁ। আজি শিক্ষাৰ ক্ষেত্ৰতে হওক বা অৰ্থনৈতিক বা সামাজিক ক্ষেত্ৰতে হওক বা ৰাজনৈতিক ক্ষেত্ৰতে হওক আমাৰ মাজত মিলা প্ৰীতি সম্পৰ্ক নথকাৰ কাৰণে বিভিন্নজনে বিভিন্ন ধৰণে বলিৰ পতা সজাই কেৱল মাত্ৰ আমাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে আৰু আমাৰ উত্তৰণৰ চিন্তা নকৰে। মই আপোনালোকক আহ্বান জনাইছোঁ, আজি বহু সংখ্যক অভিভাৱক ইয়াত উপস্থিত হৈছে, আপোনালোকে আজি প্ৰতিজ্ঞাবদ্ধ হওক যে আপোনালোকৰ ল'ৰা ছোৱালীক প্ৰথম আপোনালোকে শিক্ষিত কৰিব। যদি আমাৰ সমাজত যদি শিক্ষাৰ পোহৰ লাগি নাহে, যদি শিক্ষাৰ ক্ষেত্ৰত যদি আমি গুৰুত্ব আৰোপ নকৰোঁ, আমাৰ আহিবলগীয়া প্ৰজন্ম কিন্তু আমি পিছ পৰি যাব লাগিব। গতিকে সকলোৱে প্ৰথমতে শিক্ষাৰ ওপৰত গুৰুত্ব দিব আৰু আমাৰ সমাজৰ পৰা যি কুসংস্কাৰ আছে সেই সংস্কাৰসমূহ আঁতৰাব লাগিব। বিশেষকৈ বাল্য বিবাহৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে বৰ্তমান আমি চাৰিওফালে বিপদ আপদে আমাক আগুৰি ধৰিছে। আজিৰ এই সময়ত আজি NRCৰ পৰা আৰম্ভ কৰি বিভিন্ন অধিকাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আমি কেৱল লাঞ্ছনা বঞ্চনা আমি প্ৰবঞ্চিত হৈ আছো। আমাক কেৱল হেমাহি চকুৰে চাই আমাৰ সংখ্যালঘু জাতিটোক আজি অৱজ্ঞা কৰা হৈছে। গতিকে আমি অলপ সুস্থ মগজুৰে আমি চিন্তা কৰিব লাগিব যে আমাৰ জাতিটোক আমি কেনেকে আগবঢ়াই নিব পাৰোঁ, কেনেকে আমাৰ প্ৰাপ্য অধিকাৰ আমি সাব্যস্ত কৰিব পাৰোঁ, কেনেকে আমি সেই অপকাৰী শক্তিৰ সন্মুখত চকুৰে চকু থৈ পেলাই আমাৰ প্ৰাপ্য অধিকাৰ আমি কাঢ়ি আনিব পাৰোঁ, তাৰ কাৰণে আমি আজি সিদ্ধান্ত ল'ব লাগিব। এতিয়া ভয় কৰাৰ সময় নাই, সেই সময় গুচি গ'ল। আজি আমি উন্নত স্বাস্থ্য ব্যৱস্থাৰ কাৰণে আমি উন্নত স্বাস্থ্য ব্যৱস্থা আমি বিচাৰো। আমাৰ গ্ৰাম্যাঞ্চল আমি কেনেকে উন্নত কৰিব পাৰোঁ, আমাৰ গ্ৰাম্যাঞ্চলত উন্নত মানদণ্ডৰ শিক্ষা অনুষ্ঠান কেনেকে চৰকাৰে গঢ়ি দিব, কেনেকে আমাৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিব পাৰিব, কেনেকে বয়োজ্যেষ্ঠ মুৰব্বীসকলক তেওঁলোকৰ স্বাস্থ্যৰ চৰকাৰে ব্যৱস্থা কৰিব, সেই বিষয়বিলাকত আমি অলপ সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে। কেৱল নিৰ্বাচন আহিলে ৰাজনৈতিক দলক ভোট দিলে নহ'ব। আজি আমাৰ দেশ, আমাৰ পৰিয়াল, আমাৰ সমাজ, এই গোটেই বস্তুখিনি আমি কেনেকৈ শান্তি শৃংখলা বজাই ৰাখি আমি আগবাঢ়ি লৈ যাম, তাৰ বিষয়ে আমি এতিয়াৰ পৰা আমি চিন্তা চৰ্চা কৰিব লাগিব। আজি NRCৰ সময়ত আপোনালোকে দেখিছে কিমান যন্ত্ৰণা হৈছে, ইমূৰৰ পৰা সিমূৰত হিয়াৰিঙৰ কাৰণে যেতিয়া মানুহ যাতায়াত কৰিছে, বহুত মানুহ দুৰ্ঘটনাগ্ৰস্ত হৈছে, বহুত মানুহ আঘাতপ্ৰাপ্ত হৈছে, কিমান এটা যন্ত্ৰণা, সেই যন্ত্ৰণা সময় পাৰ হৈছে, কিন্তু এতিয়াও আমাক এটা অপশব্দ ব্যৱহাৰ কৰি আমাক বাৰে বাৰে অপমান কৰা হৈছে, এইটো হৈছে বিদেশী। যিটো সংখ্যালঘু মানুহ দেখে, আচলতে ক'ব গ'লে যদি কাৰোবাৰ যদি দাড়ি আৰু টুপি থাকে, যদি লুঙিখন পিন্ধিছে, সেইজনে হৈছে বাংলাদেশী। এই অপবাদ কিয় হৈছে? সেই অপবাদ হোৱাৰ কাৰণবিলাক আমি চিন্তা কৰি আমি সমাজত সেই বস্তুসমূহ আমি পৰিৱৰ্তন কৰি আমি এটা সুস্থ সমাজ ব্যৱস্থা গঢ়িব লাগিব। গতিকে মই আপোনালোকক প্ৰত্যেককে অনুৰোধ জনাইছো যে বলক আমি একেলগে হাতে হাত ধৰি এখন সুস্থ সমাজ আমি গঢ়ো, যিটো সমাজত থাকিব শিক্ষা, যিটো সমাজ বাল্য বিবাহ মুক্ত হ'ব, যিটো সমাজ ড্ৰাগ মুক্ত হ'ব, যিটো সমাজ বিভিন্ন ধৰণৰ অপকাৰমূলক যিবিলাক সংস্কৃতি সেইবিলাক মুক্ত হ'ব। গতিকে আজি এই সভাখন সুন্দৰভাৱে আয়োজন কৰিছে, তাৰ বাবে উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কলিয়াবৰ আৰু নগাঁও জিলা সমিতিৰ সকলো বিষয়বিলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মোৰ বিষয়টো দিয়া হৈছিলে, কিন্তু যোৱাকালিৰ পৰাই আমি সকলো মানুহ এই সভাখনত ব্যস্ত হৈ থকাৰ বাবে ভালকৈ প্ৰস্তুতি ল'ব পৰা নাই। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আৰু আপোনালোকৰ উপস্থিতিৰ কাৰণে মই আজি আপোনালোক প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক এটাই আহ্বান জনাম যে অনাগত দিনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ
যেতিয়া কাৰ্যসূচী হাতত ল'ব আপোনালোকে নিশ্চয় অভিভাৱক হিচাপে আমাৰ কাৰ্যসূচীসমূহ হোৱাত আপোনালোকে অংশগ্ৰহণ কৰি সফল কৰিবলৈ চেষ্টা কৰিব আৰু লগতে আমি আমাৰ ওপৰতো আপোনালোকে তদাৰক কৰিব আমাৰ ওপৰত নজৰ ৰাখিব আপোনালোকে দোৱা কৰিব আশীৰ্বাদ কৰিব যাতে আমি প্ৰতিজন আমচুক সৈনিকে সংখ্যালঘু সমাজক যাতে আগুৱাই নিয়াৰ ক্ষেত্ৰত সদায় যাতে আমি প্ৰস্তুত থাকোঁ কোনোদিন যাতে আমি পিছুৱাই নাহোঁ তাৰ কামনা কৰিছোঁ আৰু পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ এই চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম আমচু জিন্দাবাদ।